বৰপেটাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া 9 মাৰ্চ তাৰিখে আশীৰ্বাদ লোৱাৰ কাৰণে তেখেতে আহিব, জনসাধাৰণৰ আশীৰ্বাদ লোৱাৰ কাৰণে আহিব। কলভাঙাৰ পৰা আৰম্ভ কৰি ৰবীন্দ্ৰ সৰোবৰ হৈ পেলাই আমাৰ বৰপেটা বজাৰ হৈ পেলাই দুৰ্গাবাৰী কালীবাৰী হৈ পেলাই জ্যোতিনগৰ হৈ পেলাই সেইপিনে তেখেতে মানাহ সমষ্টি পিনে যোৱাৰ পৰিকল্পনা এটা আছে। অহা কাইলৈ আমি বিস্তাৰিতভাৱে ইয়াৰ পৰিকল্পনা কৰিম। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যি আশীৰ্বাদ দিয়া কাৰ্যসূচী হৈছে, নিশ্চিত ওপৰত আগন্তুক দিনত পুনৰ অসম বিকশিত হ'ব বুলি আমি আশাবাদী। বৰপেটাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া 9 মাৰ্চ তাৰিখে আশীৰ্বাদ লোৱাৰ কাৰণে তেখেতে আহিব, জনসাধাৰণৰ আশীৰ্বাদ লোৱাৰ কাৰণে আহিব। কলভাঙাৰ পৰা আৰম্ভ কৰি ৰবীন্দ্ৰ সৰোবৰ হৈ পেলাই আমাৰ বৰপেটা বজাৰ হৈ পেলাই দুৰ্গাবাৰী কালীবাৰী হৈ পেলাই জ্যোতিনগৰ হৈ পেলাই সেইপিনে তেখেতে মানাহ সমষ্টি পিনে যোৱাৰ পৰিকল্পনা এটা আছে। অহা কাইলৈ আমি বিস্তাৰিতভাৱে ইয়াৰ পৰিকল্পনা কৰিম। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যি আশীৰ্বাদ দিয়া কাৰ্যসূচী হৈছে, নিশ্চিত ওপৰত আগন্তুক দিনত পুনৰ অসম বিকশিত হ'ব বুলি আমি আশাবাদী।